সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। বিগত 26/6/2025 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা প্ৰস্তাৱিত বৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপৰ প্ৰকল্প নিৰ্মাণ ঘোষণাৰ 28টা দিন পাৰ হ'ল। বৰ্তমানো সমগ্ৰ বৃহত্তৰ বৰদুৱাৰ বাগান ভূমিৰ 21টা জনজাতীয় পৰিয়ালৰ সংকীট আৰু অসহায়। অৱশ্যে যোৱা 9/6/2025 তাৰিখত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰদুৱাৰ বাগান টাউনশ্বিপ চেটেলাইট টাউনশ্বিপ প্ৰকল্প সলনি পলাশবাৰী টাউনশ্বিপ হ'ব বুলি কোৱাত আমি সুখ পাইছোঁ। কিন্তু পূৰ্ণৰূপত আশ্বস্ত হ'ব পৰা নাই, কাৰণ বৰদুৱাৰ বাগান ও পলাশবাৰী সমষ্টিৰ অন্যতম এলেকা। সেয়েহে আমাৰ দাবী, বৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপ কোনো ক্ষেত্ৰতে আমাক নালাগে। এইখিনিতে আমাৰ অসমৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জয়ন্তমল্ল বৰুৱা দেৱকো ধন্যবাদ জনাওঁ যে তেখেতে বৰদুৱাৰ বাগানৰ বৃহত্তৰ ৰাইজৰ দাবী আন্তৰিকতাৰে শুনিছে। আনকি অতি শীঘ্ৰে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতি আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে টাউনশ্বিপ প্ৰকল্পৰ সম্পূৰ্ণৰূপে বাতিলকৰণ সম্পৰ্কত বৈঠক অনুষ্ঠিত কৰাৰ দিহা কৰা হ'ব বুলি কথা দিছে। মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকক বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ ভূমি আন্দোলনৰ একোজন পৰম হিতাকাংক্ষী সতীৰ্থ। সেয়েহে এই সংবাদমেল জৰিয়তে নিম্নোক্ত দাবীকেইটা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱলৈ প্ৰেৰণ কৰিলোঁ। আমাৰ দাবীসমূহ: 1 নম্বৰ, বৰদুৱাৰ বাগান টাউনশ্বিপ চেটেলাইট টাউনশ্বিপ সম্পূৰ্ণৰূপে বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰক। 2 নম্বৰ, বৰদুৱাৰ বাগানৰ পতিত ভূমিত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ পৰিয়ালক অস্থায়ী পট্টা প্ৰদান কৰক। 3, জনজাতি আৱেষ্টনী বেল এণ্ড ব্লক সুৰক্ষা কৰক। 4, অসমৰ গৌৰৱ পৰ্যটনস্থলী চান্দৱীৰ জৈৱ বৈচিত্ৰ্যৰ ভৌগোলিক পৰিসৰ ৰক্ষা কৰক। গতিকে আপোনালোকে প্ৰত্যেকে জানে যে আজি বৰদুৱাৰ টাউনশ্বিপ ঘোষণা কৰাৰ আজি 28টা দিন পাৰ হ'ল। আৰু এই টাউনশ্বিপ ঘোষণা কৰাৰ পিছতে আমি সেই অঞ্চলৰ ৰাইজে সংগঠিত হৈছিলোঁ আৰু তাৰ প্ৰতিবাদ বহুবাৰ হৈছে। আৰু তাৰ পিছতে আমাৰ অসম চৰকাৰৰ GMDৰ দায়িত্বত থকা মাননীয় জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই যোৱা 6 জুন তাৰিখে আমাৰ প্ৰতিনিধি দল এটা মাতে এই সম্পৰ্কত আলোচনা কৰাৰ কাৰণে। আৰু সেই প্ৰতিনিধি বৈঠকত কোনো তাৰ সুমীমাংসা নোলাল। আৰু সেই সভাতে তেখেতে এটা আশ্বাস দিছিলে যে অতি কম দিনৰ ভিতৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আমাৰ প্ৰতিনিধি দলৰ লগত এটা আলোচনা আগবঢ়াব। কিন্তু আজি বহুদিন পাৰ হৈ গ'ল, এই আলোচনাত আমাৰ নামাতিলে। আৰু যোৱা 9 জুন তাৰিখে যিটো এদিনীয়া অসম বিধানসভা বহিছিলে, এই অসম বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা কথা ঘোষণা কৰিছে। সেইকাৰণে আমি তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ যে বৰদুৱাৰ বাগানত টাউনশ্বিপ নহয় পলাশবাৰীত হ'ব বুলি কৈছে। কিন্তু আমাৰ শংকা থাকি গৈছে, পলাশবাৰীটো পলাশবাৰীৰে অন্তৰ্গত বৰদুৱাৰ এলেকাটো হয়। গতিকে আমি এটা অনুৰোধ জনাম আজি সংবাদমেল মাধ্যমৰ জৰিয়তে যে তেখেতে এইটো কথা স্পষ্ট কৰি দিয়ক যে পলাশবাৰীত টাউনশ্বিপ হ'লেও বৰদুৱাৰ বাগানক বাদ দি অন্য ঠাইত হ'ব। এই কথাটো তেখেতক ঘোষণা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তেখেতে বৰদুৱাৰ নহ'ব পলাশবাৰীত হ'ব বুলি কোৱাৰ কাৰণে আমি বৰদুৱাৰ ভূমিপত্তন দাবী সমিতিয়ে তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু ধন্যবাদৰ লগতে এই কথাটো আমি তেখেতক জনাইছোঁ যে তেখেতে স্পষ্ট কৰি দিয়ক কম দিনৰ ভিতৰত। আৰু মাননীয় জয়ন্তমল্ল ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি দিছিলে যে অতি কম দিনৰ ভিতৰত 4-5 দিনৰ ভিতৰত আমাক অসমৰ মুখ্যমন্ত্ৰীৰ লগত বহাই দিম বুলি কৈছিলে, সেই প্ৰতিশ্ৰুতিটো আজিলৈকে নহ'ল। তো পৰৱৰ্তী সময়ত যদি স্পষ্টকৰণ নহয় তেতিয়াহ'লে তাত প্ৰতিবাদটো চলিয়ে থাকিব, কাৰণ আমাৰ মানুহৰ শংকাটো এতিয়াও আঁতৰা নাই। আৰু এই সন্তোষিনো আমাৰ MLA মহোদয়ে দেৱজিৎ নাথক কৈছিলে আৰু লগে লগে মোক কৈছিলে যে আমাৰ যিখিনি ফাইল পত্ৰ আমি আগত দিয়া আছিলে, আমাৰ MLA মহোদয়ৰ জৰিয়তে গোটেই আমি চিফ মিনিষ্টাৰ ৰাজমন্ত্ৰী চবকে দি আছে। আৰু ইয়াৰ আগতো প্ৰথম আমি যেতিয়া আৰম্ভণি কৰোঁ তাৰ আগতো আমি জগনমোহন দেৱক লগ কৰি ফাইলবিলাক জমা দিয়া আছিলে। আমি যিদিনাখন গৈছিলোঁ তাত আমি সেইদিনাখন মেমৰেণ্ডামখন জাষ্ট তেখেতক দিছোঁ। আৰু সিদিনাখন আলোচনাতে তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত তাত পট্টা প্ৰদান কৰিম। আৰু সেই পট্টা প্ৰদান সভাত মই নিজে যাম ৰাজহ মন্ত্ৰী হিচাপে। আৰু কৈছিলে যে ইমিডিয়েট তাত 2-3 দিনৰ ভিতৰত এখন বৃহৎ ৰাজহুৱা সভা হ'ব লাগে, য'ত MLA থাকিব, আমাৰ চাৰ্কল অফিচাৰ থাকিব।
তেখেতৰ কথা মৰ্মে আমি ডিচেম্বৰৰ 3 তাৰিখে দিনা আছিল বাৰটো শনিবাৰ সেই সভাত আমি সেই সভাখন অনুষ্ঠিত কৰোঁ আৰু তাত MLA মহোদয় নিজে গৈছিলে মাননীয় হেমন্ত ঠাকুৰদেৱ আৰু তাত আমাৰ চাৰ্কল অফিচৰ অফিচ ষ্টাফটো গৈছিল য'ত চাৰ্কল অফিচাৰ নিজে আছিলে আৰু তাতে আমি কৈছিলোঁ ছাৰক সেইদিনাখনে কৈছিলোঁ যে আগত আমি ফাইলবিলাক আপোনাৰ আমাৰ যিমানটা 21টা ফেমিলিৰ যি নথিপত্ৰ কাৰ কিমান মাটি আছে কোনজন মানুহৰ ৰায়ত আছে এই ফাইলটো আপোনাৰ আগত দিয়া আছে আজি আমি দিয়া নাই আপোনাক আৰু নেক্সট আমি যিটো ৰাজহুৱা সভা কৰিম তাৰ জৰিয়তে আপোনাক আৰু পুনৰ ফাইলটো পঠিয়াম আৰু সেই মৰ্মে আমি 27 নৱেম্বৰ তাৰিখে আমি তেখেতক মেমৰেণ্ডাম কৰিলোঁ আৰু 3 ডিচেম্বৰ তাৰিখে তেখেতক গোটেই MLA মহোদয়ৰ জৰিয়তে গোটেই ফাইলটো আমি জমা দিয়া হৈছে আৰু তেখেতসকলৰ যিটো প্ৰতিশ্ৰুতি MLA মহোদয়ে তাতে কৈছিলে যে অহা সোমবাৰৰ পৰা অৰ্থাৎ আমি শনিবাৰ ডেটত সভাখন কৰিছিলোঁ নেক্সট সোমবাৰৰ পৰা ইয়াত গোটেই মানুহ আবেদন কৰিব পাৰিব আমি তেতিয়া আমাৰ ফালৰ পৰা এটা প্ৰশ্ন হৈছিল যে ছাৰ আমাৰ ডাক নম্বৰ পাট্টা নম্বৰ নহয়কে আমি কেনেধৰণে আবেদন কৰিম এটা আমাৰ SDC মহোদয় কৰিব SDC আমাৰ চাৰ্কল অফিচাৰ আছে চাৰ্কল অফিচাৰে এই ব্যৱস্থা কৰিব তাৰপিছত যেতিয়া সভাখন শেষ হ'ল আমি চাহ মেলত এটা কথা ক'লোঁ মই নিজে কৈছিলোঁ সভাপতি হিচাপে যে ছাৰ আপোনালোকৰ দুজনৰ মাজত এটা কথা আমি জানিবলগীয়া আছে যে আপুনি যিহেতু আমাক এপ্লাই কৰিব দিছে SDC ছাৰকে সুধিলোঁ চাৰ্কল অফিচাৰ মহোদয়ক সুধিছোঁ যে আপুনি আমাক কোনদিনৰ পৰা এপ্লাই কৰিব দিব MLA মহোদয়ৰ মতে এতিয়া এপ্লাই কৰিব দিছে যে আমি ইয়াত এপ্লাই কৰিম নে চাৰ্কল অফিচত যাব লাগিব তেতিয়া চাৰ্কল অফিচাৰে ক'লে যে আপোনালোকে অহা মঙলবাৰে মোৰ অফিচলৈকে আহক আমি সেই মৰ্মে আমি আহিছিলোঁ এটা প্ৰতিনিধি দল আৰু তাত অহাৰ লগে তেখেতে কৈছে যে চাওক আপোনালোকো এই আবেদন কৰিব পৰা কোনো ব্যৱস্থা নাই যিটো নেকি ব্যৱস্থা থাকিলহেঁতেন আমি আপোনালোকক আবেদন কৰাই দিলোহেঁতেন এইটো চৰকাৰে যেতিয়া সেই মাটিটো অধিগ্ৰহণ কৰিব তেতিয়াহে আপোনালোকৰ ডাক নম্বৰ পাট্টা নম্বৰ হ'ব তাৰপিছত আমি এইটো ব্যৱস্থা কৰাব পাৰোঁ সেই পৰ্যায়তো আমাক চৰকাৰে কৰক আৰু এই কথাটো মোৰ অনুৰোধ জনাম আপোনালোকৰ হৈ তেতিয়া লগে লগে আমি MLA ছাৰক ফোন মাৰিছোঁ তাৰপৰে মই নিজে ফোন মাৰিছোঁ যে ছাৰ এনেকুৱা আমি এখেতৰ লগত আলোচনা হ'লোঁ আৰু এখেতৰ ওচৰতে আমি বহি আছোঁ যে এনেকুৱা ব্যৱস্থা হ'লে হেনো আমি আবেদন কৰিব পাৰিম কিন্তু তেখেতে ক'লে যে পিছত এইখিনি কথা পাতিম বুলি কেনে সেইদিনাৰ পৰা আমাৰ বিধায়ক মহোদয়ে আমাক এই বিষয়ত কোনো ধৰণৰ কথা নাপাতিলে আহিল 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে 8 তাৰিখে আমি গম পালোঁ যে DC কৰ্টত আমাৰ গোটেই চাৰ্কল অফিচৰ মানুহখিনি লৈ যায় হেনো আমাৰ বৰদুৱাৰ মাটিৰ সম্পৰ্কে কিবা আলোচনা কৰি আছে আমি বিশেষতে গম পালোঁ আৰু একেদৰে 9 তাৰিখেও আমি গম পালোঁ আৰু য'ত তাত আমাৰ ৰাভা আসামৰ চিফ কংগ্ৰেছৰ ডাঙৰীয়াও সেই সভাখনত আছে বুলি আমি বিশেষতে গম পাওঁ আমাৰ মানুহৰ মাজত শংকা হ'ল আৰু তাৰ পিছতে আপোনাৰ আমাৰ তাতে ছাৰ্ভে কৰিব গ'ল 10 তাৰিখ নে 11 তাৰিখে ছাৰ্ভেত গৈছে আমাৰ লাট মণ্ডল গৈছে আমাৰ লাট গাম্বুৰা আছে আৰু আজিও আমাৰ ইয়াত সংবাদমেলত আছে আমাৰ নীলমণি শৰ্মাই প্ৰশ্ন কৰিছে তেওঁলোকক যে আপোনালোকে যে ইয়াত কিবা কৰি আছে দেখাই আছে সীমা হিমিলি আচলতে কি কৰিব আহিছে তেতিয়া তেখেতসকলে কয় যে আমি নাজানো চৰকাৰে হেনো কিবা এই মাটিখিনি ল'ব লৈ ইয়াত কিবা কাৰোবাক দিবই নেকি সেই নাজানো তেওঁ লগে লগে আমাৰ কথাবিলাক জনালে আমি শংকিত হ'লোঁ আৰু তাৰ লগে লগে আমি 13 ফেব্ৰুৱাৰী তাৰিখে এখন বৃহৎ প্ৰতিবাদী সভা কৰিলোঁ আৰু তাৰপৰে আমাৰ ষ্টাৰ্ট হ'ল তাৰপিছত 14 তাৰিখে আমাৰ MLA মহোদয়ে জনালে যে আমাৰ পলাশবাৰী সমষ্টিৰ বৰদুৱাৰৰ ভূমি কোনো বহিৰাগত দিয়াৰ কাৰণে আমাৰ কোনো সিদ্ধান্ত নাই চৰকাৰৰ সিদ্ধান্ত নাই আমি ফাইলটো দিছে না নাই সুধিছে ফাইলটোতো দিয়া বুলি কৈয়ে দিলোঁ মই ফাইল দিছোঁ আমি 3 তাৰিখে আমি ফাইল দিছোঁ মন্ত্ৰী মহোদয়ক MLA মহোদয়ৰ জৰিয়তে এই কথাটো মই উল্লেখ কৰিছোঁ ফাইল আমি দিছোঁৱে তাৰমানে এই কথাটো আপোনাৰ যেতিয়া MLA মহোদয়ে ক'লে তেখেতকো দিয়াটো কওক মানে দিছোঁ আমি চবকে দিছোঁ তাকেতো কৈ দিয়ক মুখে কৈ দিয়ক আমি যেতিয়া MLA মহোদয়ৰ পৰা যিটো স্পষ্টীকৰণ পালোঁ আমি 16 তাৰিখে এটা প্ৰতিবাদী কাৰ্যসূচী পুনৰ লৈছিলোঁ আমি পদযাত্ৰা লৈছিলোঁ সেই পদযাত্ৰা আমাৰ 16 তাৰিখ আছিল 16 তাৰিখে ৰাতিপুৱাই আমি জিলা প্ৰশাসনৰ পৰা DC মহোদয়ৰ পৰা এটা স্পষ্টীকৰণ পালোঁ যে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ এই এলেকাত কোনো ধৰণৰ বণিক গোষ্ঠীক বা চৰকাৰে তাত মাটি লোৱাৰ কাৰণে কোনো তাত প্লেন কৰা হোৱা নাই যিবিলাক নিউজ ওলাইছে এইটো মানে সত্যৰ আধাৰিত মানে নিউজ নহয় এনেধৰণৰ এটা তেওঁ স্পষ্টীকৰণ দিলে যাৰ ফলত আমি কিছুদিন আন্দোলনটো স্থগিত ৰাখিলোঁ যিটো চৰকাৰে যদি ডিচিশ্যন লোৱাই নাই তেতিয়াহ'লে আমাৰ কাৰণে সকলো খবৰ কিন্তু আমি তাৰ পৰৱৰ্তী সময়ত দেখা পালোঁ যে ৰাভা আসামৰ যেতিয়া ইলেকশ্যন ঘোষণা কৰিল বাহিৰৰ বণিক গোষ্ঠীবিলাক এনেধৰণে তাত মাটি চাব গ'ল য'ত মানে বিভিন্ন ধৰণৰ কোম্পানী আপোনাৰ ছিংগাপুৰৰ তেওঁলোকৰ গ্ৰুপ তাত গৈছে আমাৰ সেইবিলাক প্ৰুফ আছে আমাৰ মানুহে কথা পাতিছে য'ত আমাৰ 3 নম্বৰ বৰদুৱাৰ বাগানৰ পুনৰুত্থান দাবী কমিটিৰ
সম্পাদক নৃপেন দলৈ ডাঙৰীয়াই তেওঁলোকৰ লগত কথা পাতিছে। তেতিয়া তেওঁলোকক দিছে যে এনেকৈ আমাক ইয়াতে 1800 বিঘা মাটি লাগে আৰু এই প্লটটো আমাৰ পচন্দ হৈছে। সিমানৰ পাছতো যদি আমাক কয় যে কোনো প্ৰুফ নাই, হেৰি নাই, তাৰ পাছত আমি আন্দোলনবিলাক চলাই আছোঁ। আৰু আপোনালোকে জানে যে 16 তাৰিখে যিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, আমি চৰকাৰক দিছোঁ বা MLA মহোদয়ৰ যিবিলাক আমি যোগান ধৰিছোঁ, আমাৰ তাত টোটেল 2100 ফেমিলি আমি বসবাস কৰি আছোঁ। তাৰ বাদেও আৰু 500 বিঘা এটা প্লট আছে। 1974 আমাৰ গৰাখহনীয়া মানুহ, আমাৰ এই অঞ্চলৰে পলাশবাৰী অঞ্চলৰ মানুহে তাত নি বহুৱাই দিছিলে। সেইখিনি শান্তিপুৰ এলেকা বুলি কয়। সেইখিনি ইয়াত ইনক্লুড হোৱা নাই। তেওঁলোকৰ ইনক্লুড হ'লে আৰু সংখ্যা বাঢ়িব, কিন্তু তেওঁলোকক ইনক্লুড নকৰাকৈ আমি 2100 ফেমিলি ইয়াত আছোঁ। আৰু এইখিনি 8,500 বিঘা মাটিত আমি জনসাধাৰণ বসবাস কৰি আছোঁ। টোটেল মাটি আছে বাগানখনৰ 13,500 বিঘা। আৰু বাগানৰ বৰ্তমানৰ চাহ গছ আমি আনুমানিক কৈছোঁ 3,000 বিঘা মাটিত এতিয়া চাহ গছ হৈ আছে। আৰু যিহেতু বাগানখন ইমান ভূমি আছিলে, ইয়াত আনইউটিলাইজ হৈ আছে। আৰু এই ব্যক্তিসকল, যিসকল ব্যক্তি আজি এই যে 2100 ফেমিলি হৈছোঁ, এওঁ সেই সময়ত বাগানখন হোৱাৰ আগৰ পৰা তাত আমাৰ জনসাধাৰণ বসবাস কৰি আছিলে। আমাৰ গাঁও আছিলে, আমাৰ জনজাতিসকল আছিলে। তেওঁলোকৰে প্ৰতি সন্তান বাঢ়ি গৈ আজি 2100 ফেমিলি হৈছে। তেওঁলোকে কোনো বহিৰাগত মানুহ নহয়। কাৰণ আইনে কৈছে যে যদি চাহ বাগিচাৰ নামত মাটিটো লৈছে, তেওঁলোকে চাহ গছ ৰোপণ কৰক। চাহ গছ ৰোপণ কৰা নাই যিহেতুকে আনইউটিলাইজ হৈছে, তাত জনসাধাৰণ বহিবই। আৰু সেই আধাৰত চৰকাৰে সেই মাটিটো লৈ আমাক পট্টাটো দিব পাৰে। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে বহু বছৰ ধৰি এই আন্দোলনবোৰ চলাই আহিছে। আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে 1972 চনৰ পৰা 3টা পৰ্যায়ত 77লৈকে, অৰ্থাৎ 1977লৈকে 3টা পৰ্যায়ত 600 ফেমিলিক ৰাইটি পট্টা প্ৰদান কৰে। তাৰে আমাৰ 334খন হ'ল ৰাইটি খতিয়ান পট্টা, আৰু তাৰে 1 চনা আৰু 30 চনৰ আৰু আবণ্টনৰ বাকীখিনি আছে। 600 যি আমাৰ ৰাইটি আছে, তাৰে 334খন হ'ল ডাইৰেক্ট মানে আবণ্টন আৰু 30 চনা নোহোৱাকৈ বাকীখিনি 34খন ৰাইটি খতিয়ান পট্টা আছে। টোটেল 600 এনেধৰণে। বাকী আপোনাৰ 2100 পৰা 600 মাইনাছ দিলে যিমানখিনি একো নহয়, কাগজ পত্ৰ নহয়। তাৰোপৰি ৰাইটি খতিয়ানটো তেতিয়াৰ পূৰ্বপুৰুষসকলে পাইছিল। আপোনাৰ তেওঁলোকৰ তেতিয়াতো ধৰ কিছুমানৰ 5 বিঘাও আছে, কিছুমানত আপোনাৰ এনেকুৱাও আমি দেখা পাইছোঁ 100ৰ ওপৰতো আছে, আৰু 1-2 বিঘাও আছে। আৰু কিন্তু সেই 1-2 বিঘাতে আপোনাৰ তেওঁলোকৰ আজি 2 ভাগ যদি আছিল সেই বাপেকৰ, তেওঁলোকে ছেপাৰেট হৈছে। 3টা যদি ল'ৰা আছিল, 3 ভাগ হৈ গৈছে, এনেধৰণৰ হৈছে। আৰু অকল খেতি মাটিবিলাকৰহে ৰাইটি খতিয়ান আছে, কিন্তু বস্তি যিবিলাক, ইয়াৰ কোনো ৰাইটি খতিয়ান নাই। আৰু যিখিনি আমাৰ মানে PD ফিল্ড আচলতে খেতি মাটি, সেই খেতি মাটিখিনিহে ৰাইটি খতিয়ান আছে। আমি কোনো ইউনিফৰ্ম নামানো, কোনো টাউনশ্বিপ নামানো। আমাৰ ইউনিফৰ্মৰ কথাই নাই। কাৰণ যদি জনজাতিসকল ভূমিপুত্ৰ হয়, আমি ভূমিপুত্ৰৰ দাবী কৰি আছোঁ। আৰু এই মানুহসকল, তাত থকা মানুহসকল কোনো বহিৰাগত মানুহ নহয়। আৰু শ বছৰ ধৰি য'ত ব্ৰিটিছ শাসন কৰিব অহাৰ আগত আমাৰ ৰজাই শাসন কৰিছিল, আৰু সেই ৰজাৰ আমি বংশধৰ, তেতিয়াহ'লে আপোনাৰ সেই 4 বিঘা নহয়, কিবা 1.5 বিঘা নহয়, 50 বিঘা নহয়, যাৰ যিমান দখল আছে সিমান মাটি পাব লাগিব। এইটো আমাৰ চিধা কথা। আৰু ইয়াতকৈ যদি লৰচৰ আমি কোনো ধৰণৰ চৰকাৰৰ ডিচিশ্যন আমি নামানো। এইটো একদম চিধা কথা। যোনে যেনেকৈ দখল কৰিছে সেইমতে পট্টা পাব লাগিব। যি পৰ্যায়ত আছে, যি ষ্টেটত আছে, সেনেধৰণৰ পট্টা লাগিব আমাক। সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ দিলোঁ। আমাৰ মুখ্য সমন্বয়ক বৰদোৱাৰ ভূমিপত্তন দাবী সমিতি শ্ৰদ্ধাৰ গোবিন্দ ৰাভাই আপোনালোকক এটা বৰ ভাল কথা কৈছে যে আপোনালোক আমাৰ গোটেই বৰদোৱাৰ ভূমিপত্তন দাবী সমিতিৰ ভূমিৰ আন্দোলনৰ আপোনালোক সতীৰ্থ, হিতাকাংক্ষী। মই পুনৰবাৰ কৈছোঁ, যোৱা 13 ফেব্ৰুৱাৰীত যিটো আন্দোলন হৈছিল, সেই আন্দোলনৰ ইতিবাচক যি আপোনাৰ সমাপ্তি বুলি ক'ব লাগিব, সাময়িক সমাপ্তি 16 ফেব্ৰুৱাৰীত আমি পাইছিলোঁ। গতিকে সেই সমাপ্তিৰ আঁৰৰ মূল মানুহ আপোনালোক, তাৰ বাবে ময়ো পুনৰবাৰ ধন্যবাদ দিলোঁ। হয়, 1 নম্বৰ কথা, চানডুবিৰ যিটো পৰ্যটন পৰিসৰ, আপোনালোকে গ'লে গম পাব যে আমাৰ সৎপুৰৰ যিখন ৰাভা আশ্ৰমৰ গেট আছে, তালৈকে পৰিসৰটো আমাৰ মানে স্থিৰ কৰা আছে। এইফালে আকৌ কুলচিলৈকে আছে, এইফালে আকৌ উকিয়াম চুকিয়াম চববিলাক পৰে। আৰু এটা কথা হয়, আজিৰ অতি নগৰীয়া অৱস্থাত আমাৰ চানডুবিখনে বোধহয় ঠাই য'ত ইমান ধুনীয়া এক আশ্ৰয়, প্ৰকৃতিৰ আশ্ৰয়,
গতিকে এই আশ্ৰয়খিনি যি জৈৱ বৈচিত্ৰ্য আৰু পৰ্যটনস্থলী তাক ৰক্ষা কৰাটো অকল আমাৰে দায়িত্ব নহয়, চৰকাৰৰ দায়িত্ব। গতিকে তাৰ বাবে এই কথাখিনি ক'ব লাগিব। আৰু এটা কথা, তাত পৰ্যটনস্থলী নাথাকিলে আমাৰ বাগানখন ক'ৰবাত তপনা হ'ব, এইটো আপোনালোকে জানে। গতিকে এইটো আমাৰো দায়িত্ব, আমি এইটো ভাবোঁ আপোনালোক বেছি দায়িত্ব। 2 নম্বৰ কথা, আমি যেতিয়া মুখ্যমন্ত্ৰীক লগ কৰা নাই বাৰু, যে জয়ন্তমূলক 6 তাৰিখে লগ কৰিছিলোঁ, তেতিয়া তেখেতে কৈছিল যে আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক লগ কৰাই দিম। কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব, মাটিৰ সকলো যিমানবোৰ ব্যৱস্থা, ধৰক কিমান মাটি হয়, কাৰ কিমান আছে, কাৰ ৰায়তী কিমান, কাৰ আবণ্টন কিমান, কাৰ চনাগ্ৰাণ, চববিলাক উলিয়াই ল'ব। দ্বিতীয়, খালী কিমান আছে, জখমা হোৱা নাই কিমান, চাহ বাগান ক'ত কিমান, গছ চছ পাহাৰ ক'ত আছে, সেইবিলাক উলিয়াব লাগিব। আমি গোটেই বস্তুবিলাক ইতিমধ্যে এটা মেপ আকাৰ উলিয়াইছোঁ, আমাৰ সমন্বয়ক মহোদয় জানে। সেই উলিয়াই লৈ আমি এতিয়া ৰেডি হৈছোঁ। মোক জয়ন্তমল্ল বৰুৱাই কৈছিল ব্যক্তিগতভাৱে, আমি যিহেতু একেলগে হোষ্টেলত আছিলোঁ, তেখেত কৈছে, আদিত্য তুমি মোক মেছেজ দিবা কেতিয়া তোমালোকে যাব পাৰা। এতিয়া আমি ভাবোঁ নাগৰিক সভাখনৰ পিছতে আমি যাম বুলি ভাবিছোঁ, বা তেখেতক জনালে ব্যৱস্থাখিনি কৰিব। একেদৰে বিধায়ক মহোদয়েও কৈছে যে আপোনালোকে আলোচনা কৰক, আমি একেলগে সহায় কৰিম, আপোনালোকে আমাক বেয়া পাই নাথাকিব। আমিতো বেয়া পোৱাৰ কথাই নাই, আমাৰ সমস্যাটো সমাধানেই হ'ব লাগে, এই কথা এটা। আৰু সেই কথাটো নাগৰিক সভাখন এনেকুৱা, আমি আচলতে আজিৰ চৰকাৰখনৰ কেতবোৰ চৰিত্ৰৰ বাবে আমি ভয়াৱহভাৱে ভয় খাইছোঁ। আপোনালোকে সাংবাদিক হিচাপে জানে, অসমৰ যি বিভিন্ন এলেকাত আপোনাৰ হাজাৰ হাজাৰ বিঘা আপোনাৰ আজি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে, যে বনিয়াত গতাই দিয়াৰ ব্যৱস্থা কৰিছে। বনিয়াসকল কালিহে আহিছে, আজি আমি 200 বছৰকৈ আগত থকা মানুহ, তাত ইয়াত আহি যদি বেলেগে লয়, তেতিয়াহ'লে আমাৰ ক'ব লগা আছে নহয়। দিনে টাটাখন হাজাৰ হাজাৰ কোটি টকা আপোনাৰ খৰচ কৰি বনাল, তাত যদি টাটাক দিয়ে আমাৰ কি বুলি কয় এই কেঞ্চাৰ ইনষ্টিটিউটখন দিয়ে, তেতিয়া আমাৰ ক'ব লগা আছে। সেইদিনা আমাৰ অসমৰ গৌৰৱ আপোনাৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তাত অসম চৰকাৰে গোটেই বনাই ধুনীয়া কৰি আকৌ আদানীক যদি দিয়ে, আমাৰ ক'ব লগা আছে নহয়। গতিকে আমাৰ ভয় লাগে। গতিকে সমগ্ৰ অসমৰ উচ্ছেদিত মানুহবিলাকৰ বাবে আমি কন্ধ হ'ব বিচাৰোঁ, একেলগে থাকিব বিচাৰোঁ। কাৰণ আজিৰ প্ৰশাসকৰ যিবিলাক চৰিত্ৰ, তেখেতসকলক বাধা দিব লাগিলে আমাৰ নিচিনা সৰু সৰু মানুহৰ একো কামেই নাই। আমাৰ আগৰ ফালেও নাই, পিছৰ ফালেও নাই। কিন্তু আমাৰ এটা শক্তি আছে যে আমি গণতান্ত্ৰিক আৰু ভাল ধৰণে আন্দোলনটো কৰিম, য'ত আমাৰ ভাষাও শুনিব লাগিব, ওৱালৰ ভাষা শুনিব লাগিব। আমি সেই কথাৰ বাবে আমি সেই নাগৰিক সভাও কৰিম। আৰু এটা কৰিম, আমি বহু কথা নাজানো, তাৰ বাবে আপোনালোকক মই বাৰে বাৰে কওঁ যে আজি যদি আমাৰ আন্দোলনটো সফল হৈছে, তেতিয়াহ'লে একমাত্ৰ আপোনালোকৰ বাবেহে। আপোনাক ইমান ভালকৈ তুলি ধৰিছে, মই বাৰে বাৰে ইয়াৰ বাবে মই কওঁ, বেলেগতো কৈছোঁ, মুকলি কৈছোঁ। গতিকে আপোনালোকে আমাক পৰামৰ্শ দিব লাগিব, ইয়াৰ বাবে আমি কি কৰিব লাগিব। আমি বৰদোৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ যদি হয়, ইয়াৰ যি সভ্যতা, ইয়াৰ যি জনজাতি এলেকা, ইয়াৰ যি পৰ্যটন, ইয়াৰ যি বনানি নোহোৱা হৈ যাব। কাহিলীপাৰাত নোহোৱা হ'ল, আপোনাৰ গণেশগুৰিত নোহোৱা হ'ল, আপোনাৰ এয়াৰপৰ্টত নোহোৱা হ'ল, গোটেইবিলাক নোহোৱা হ'ল। ক'ত গ'ল আমাৰ ট্ৰাইবেলবিলাক? আজি যদি কোনোবাই মোক কয়, তেতিয়াহ'লে মাটি কাই বেছি পাব লাগে, চব আইন চাইন ভাঙি কেইটামান জনগোষ্ঠী পাব লাগে। তিৱা, ৰাভা, মিচিং, কাৰ্বি তেখেতসকল পাব লাগে, বড়ো এখেতসকল পাব লাগে। কাৰণ সমগ্ৰ গুৱাহাটী তাত ভৰি আছিল, আজি নায়েই মানুহ। গোপাল বৰা হাইস্কুলখন আছে বড়োসকলৰ, তাৰ বড়োবিলাক নোহোৱা হৈ গ'ল। কোনফালে গ'ল? এইবিলাক কথা। গতিকে এই নাগৰিক সভাত আমি এটা সিদ্ধান্ত ল'ম, ৰাইজক সুধিম যে আমাক উচ্ছেদ কৰাটো উচিত নে অনুচিত, আমি ভূমিপুত্ৰ হয় নে নহয়, আমি জনজাতি হয় নে নহয়, আমি খিলঞ্জীয়া হয় নে নহয়। আৰু যদি নহয়, তেতিয়াহ'লে আমাক উচ্ছেদ কৰক, আমাক ইয়াৰ পৰা হেৰাই দিয়ক, আমি যাম। আমি যদি নামি যাওঁ, তেতিয়াহ'লে মেঘালয় পাম, এইফালে গ'লে মেঘালয় পাম, এইফালে গ'লে ফৰেষ্ট পাম, এইফালে ৰেভিনিউ পাম, হয়তো আমি ক'ৰবাত নদীত মৰিব লাগিব। গতিকে ইয়াৰ দায়িত্ব অসম চৰকাৰে ল'বই লাগিব। আমি একো বুজিয়ে নাপাওঁ, তাৰ কোনো মাটি আমি এৰি নিদিওঁ। আমাৰ ফাইলবিলাক দিয়া হোৱা নাই, তাৰ বাবে দুখ প্ৰকাশ কৰি তেখেতে নাই বুলি কৈছে। 27 নৱেম্বৰত যেতিয়া যায়, ফাইল নিয়া নাছিল, আৰু ফাইল নিব লাগে বুলি কোৱাও নাছিল, তাতে মাথন দৰখাস্ত দি আছিল। তাৰপিছতে আপোনাৰ 3 ডিচেম্বৰত সমূহ ফাইল বিধায়ক মহোদয়ৰ হাতেদি মুখ্যমন্ত্ৰী আৰু ৰাজহ মন্ত্ৰী তেতিয়াৰ যোগেন মোহনক দিয়া হৈছে। এটা ফাইল তেখেতকো দিয়া হৈছে বিধায়ক মহোদয়, আৰু মোৰ ভুল হোৱা নাই যদি এটা ফাইল SDCতো আছে। তাৰপিছতো ফাইল দিয়া নাই বুলি ক'লে তেখেতে হয় উদ্দেশ্য প্ৰণোদিতভাৱে কৈছে বা কিবা কৈছে। আৰু এটা কথা, তেখেত কৈছে যে আমাৰ দৰ্শন বা মিলা নাই, কিবা নাই, ঠিকে আছে, তেখেত ভাল হ'ব পাৰে, আমি বেয়া হ'ব পাৰে, নাই। কিন্তু মোৰ এটা প্ৰশ্ন সেইটোহে যে যি সময়ত
তাৰ গোটেই 3টা বৰদুৱাৰ বাগান বুলি নহয়, সমগ্ৰ এলেকায় আপোনাৰ পৰ্যটনস্থলীৰ পৰা বনবাসীৰ পৰা সকলো মানুহে কৈছে যে এতিয়া বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ নালাগে। তাতে 9 তাৰিখে গৈ টংকেশ্বৰ বাবুৱে চিধা ঘোষণা কৰি দিছে যে ইয়াত এটা নতুন ভাৰ্জন ট্ৰাইবেল টাউনশ্বিপ হ'ব লাগে। এবাৰৰ বাবে কথা নকল কিয় তেখেতে? তাতেইতো আমাৰ সন্দেহ হয়। সেইদিনা ক'ব হা নাপাব পাৰে, হয় সংবাদ মেল পাতি আৰু কৈছিল টংকেশ্বৰ বাবু আপুনি ভুল কৰিছে, আমাৰহে মানুহ, আপুনি আমাৰ প্ৰতিনিধি, কেতিয়াও আপুনি নিজে হোৱা মানুহ নহয়। ৰাভা ৰাইজৰ আশা আকাংক্ষাক আপুনি দাঙি নিব লাগিব, টানি নিব লাগিব, তুলি ধৰিব লাগিব। সংবাদ মেল পাতি কোৱাৰ সাহস নাই কিয়? এনে পিছত হোৱাই নহয় ক'লে নহ'ব, সত্যক মানিবও লাগিব, দাঙিও ধৰিব লাগিব। গতিকে এই কথাখিনি ক'লো। আৰু এটা কথা মই আপোনালোকক কওঁ দেই, দীঘল হৈছে যদিও কৈছে তথাপিও কওঁ যে তাত আমাৰ মানুহখিনি কেনে পাব লাগিব বুলি ক'লে নহ'ব। তাত 1956 চনৰ আপোনাৰ চিলিং উদ্বৃত্ত আইন আছে। এই চিলিং উদ্বৃত্ত আইনে আপোনাৰ কি কৈছে? সংশোধিত চিলিং উদ্বৃত্ত আইনে কৈছে যে জনজাতি হলে 50 বিঘা মাটি পাব। আমি ইংৰাজ অহাৰ আগতেই কেতিয়াবাই মাতিলো, আমি 50 বিঘা কিয় নাপাওঁ? পাব লাগিব, নাম চাম নাজানো। 71 চনৰ আইনতে কৈছে ন, আছাম কিনান এক্টে, যে তাত যিসকল আপোনাৰ দখলী স্বত্ব যদি সেই পতিত ভূমি হয় তেখেতসকল যেনেকৈ আছে সেনেকৈ পাব লাগিব, তাৰ কোনো বিকল্পই নহয়। আৰু যদি ক'ব লাগে আৰু আমি মাতিম। আৰু ডাঙৰ কথা, 1886 যি আপোনাৰ ভূমি আইন, সেই আইনতো কৈছে বেল এণ্ড ব্লক সেইবিলাক কৈছে। তাৰ আগতে আপোনাৰ 1936 যিখন আপোনাৰ হাগহল কমিটি আছে, তেখেতৰ আধাৰতেতো আমাৰ 1886 আপোনাৰ সেই বনাইছিল। আজি আপোনাৰ 1947 যেতিয়া আপোনাৰ আমাৰ ভাৰত স্বাধীন হয়, তেতিয়া গোপীনাথ বৰদলৈ আপোনাৰ আমাক আইন কৰি আৰু কৰা নাই, বেল এণ্ড ব্লক দিয়া নাই। তেতিয়া বেল এণ্ড ব্লকৰ মাটি আমি নাপায় কোনোবা আদানী আম্বানীক দিব দিম নেকি? নহয় নহয়, যেনেকে আছে তেনেকে ৰাভা, বড়ো, দাস, কলিতা, বামুণ, শৰ্মা, মহন্ত, মুছলমান চব একেলগে পাব লাগে। তাত কোনো বিকল্প কথা নাই, আইনৰ আধাৰত পাব লাগে। গতিকে অলপমান মাটিৰ এটা ষ্টেটাছ মই আমাৰ শ্ৰদ্ধাৰ আদিত্যনাথক ক'ব দিলোঁ। কিন্তু তাৰ আগতে এটা কথা কওঁ দেই, 1962 চন তেতিয়া আপোনাৰ নাৰায়ণপুৰ গৈছিল, তেতিয়া আপোনাৰ নোৱাগাঁও গৈছিল, তাৰপিছত নতুন চিম লৈছিল এইবিলাক গৰাখহনীয়া, আৰু কিছু মানুহ ৰঙামাটিত গৈছিল। তেখেতসকলক 62 চনতে এলট কৰা হৈছিল, এলট কৰি ছেটেলমেণ্ট কৰা হৈছিল। 23/10/62 চনত আপোনাৰ এলট কৰা হৈছিল, আৰু তাৰ পিছতে আপোনাৰ বোধহয় ডিচেম্বৰ 10 তাৰ পিছৰ বছৰতে আপোনাৰ এলট কৰি দিছিল। 76 চনত আপোনাৰ শান্তিপুৰত গৈছিল, তাত 500 বিঘাকে তাত এলট কৰা হৈছিল। তাত 4 কথাকে প্ৰত্যেক গিৰিত, আকৌ ইয়াত 7.5 বিঘাকে দিছিল। নাৰায়ণপুৰ, নগাঁও, ৰঙামাটি আৰু নতুন চিমনা 7.5 বিঘা, আৰু আপোনাৰ এইফালে যে 4 কথা। এইফালে কিছু হ'ল, কিন্তু আপোনাৰ এতিয়াও শান্তিপুৰ 500 বিঘাৰ মাটি তাত অভিগ্ৰহণ হ'ল, অধিগ্ৰহণ কৰা হোৱা নাই, কাৰণ তাত এটা কোম্পানীত এতিয়া কেছ দিছিল। এইবিলাকো হ'ব লাগিব। তেখেতসকল আমাৰ লগত থাকে নাথাকে বেলেগ কথা, সেনেকৈ ধৰিলেতো আমাৰ 5,000 পৰিয়ালৰ বেছি হৈ যাব। গতিকে এই কথাবিলাক ইতিহাস আমি পাহৰা নাই, এইবিলাক লাগিব কৈছে। তথাপিও মই কওঁ যে আমাৰ আন্দোলন চলি থাকিব এটা কাৰণত, অসম চৰকাৰে এতিয়ালৈকে প্ৰস্তাৱিত বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ পূৰ্ণৰূপত বাতিল কৰা নাই। যোৱা 9 তাৰিখে অসম বিধানসভাত, এদিনীয়া বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তাত পলাশবাৰী টাউনশ্বিপ হ'ব। কিন্তু আমি কৈছোঁ পলাশবাৰীৰ অন্তৰ্গতইতো বৰদুৱাৰ বাগান। গতিকে আমি বিচাৰিছোঁ তেখেতে আনুষ্ঠানিকভাৱে, তেখেতে বিভাগীয়ভাৱে মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ঘোষণা কৰক যে বৰদুৱাৰ বাগান টাউনশ্বিপ প্ৰকল্প নহয়। এইখিনি সেই আপাহতে আমি অহা 24 তাৰিখ মংগলবাৰ আমাৰ বাগানৰ জাৰপাতা ফিল্ডত এখন নাগৰিক সভা দিম। এই নাগৰিক সভাখন আমি ঐতিহাসিক বুলি ভাবোঁ এটা কাৰণত, ইয়াত অসমৰ বিভিন্ন উচ্ছেদিত কাৰ্বি আংলৰ পৰা আহিব, ডিমা হাছাওৰ উমৰাংচুৰ পৰা আহিব, কোকৰাঝাৰৰ পৰা আপোনাৰ পৰ্বতজৰাৰ মানুহ আহিব, মিকিৰ বামুণী গাঁৱৰ পৰা আহিব, আপোনাৰ কাজিৰঙাৰ পৰাও আহিব, বিভিন্ন ঠাইৰ পৰা আহিব। একেদৰে আমাৰ দৰাবিল আহিব। দৰাবিল আন্দোলনত আমি লাগি আছোঁ, আপোনালোকে গম পায়, আপোনালোকে আছে, আপোনালোকৰ সহায় নহ'লে সেইটো নহ'ব। একেদৰে উকিয়াম, তাৰো মানুহ আহিব, বুদ্ধিজীৱীসকল আহিব, বিজ্ঞসকল আহিব, আইনজ্ঞসকলো আহিব, আৰু সমগ্ৰ এলেকাৰ নাগৰিক সমাজ আহিব। তেখেতসকলে আমাৰ লগত মত বিনিময় কৰিব।
আমি একেলগে এক আন্দোলন খাৰা কৰিব খুজিছোঁ, য'ত আজি জনজাতি আৰু অন্যান্য খিলঞ্জীয়াসকলৰ ভূমিৰ যি কাঢ়ি ল'ব পৰা এটা ব্যৱস্থা কৰিছে, তাৰ বিৰুদ্ধে এটা আন্দোলন খাৰা কৰিম। এই আন্দোলন আজিয়ে শেষ হোৱা নহয়, অকল বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ শেষ হ'লেই নহ'ব। আমাৰ জনজাতিসকলৰ মানুহ কৰা মাটি কঢ়াৰ যিটো ব্যৱস্থা, বেল এণ্ড ব্লক ভংগ কৰাৰ যিটো ব্যৱস্থা, আমি এইটো বন্ধ হোৱাটো বিচাৰোঁ। তাৰ বাবে অহা 24 তাৰিখ মঙলবাৰে যি বৃহৎ নাগৰিক সভা হ'ব, অৰ্থাৎ অঞ্চলত আমাৰ 4টা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি পৰিষদীয় সমষ্টি আছে, তাৰ মানুহ থাকিব, জনসাধাৰণ থাকিব, তাৰ দল সংগঠন থাকিব 9-10টা। আৰু আপোনালোককো আমি আজি ইয়াৰ যোগেদি নিমন্ত্ৰণ দিলোঁ। মোৰ ওচৰত 2 নং আমাৰ যি বৰদুৱাৰ বাগান, তাৰ ছেক্ৰেটাৰী মহোদয় আছে আদিত্য নাগ, তেখেতক মই আপোনালোকক নিমন্ত্ৰণ দিবৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ কৰিম, আজি দিয়া হওক। আৰু অসমৰ মেইন ষ্ট্ৰীমৰ সাংবাদিক সকলো থাকিব আৰু আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ। আমি 1995 চনৰ এক ঐতিহাসিক ৰাভা চুক্তিৰ আধাৰত আমি ৰাভা হাছং অট'নমাছ কাউন্সিল পাইছোঁ। 2013 চনত ইয়াত নিৰ্বাচন হৈছিল। আজি সিদিনা 2 এপ্ৰিল তাৰিখে আপোনাৰ নিৰ্বাচন হৈ গৈছে। এতিয়া কথাটো হ'ল, আমাৰ সামগ্ৰিক যি প্ৰশাসন, আমাৰ ৰাভাসকলৰ যি স্বাধিকাৰ, আমাৰ যি স্বাভিমান আৰু যি মাটিৰ অধিকাৰ, এই সমগ্ৰ কথাবিলাক আচলতে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মূল মানুহজনৰ হাতত থাকে, যাক আমি চিফ বুলি কওঁ, আৰু তেখেত টংকেশ্বৰ ৰাভা হয়। কিন্তু দুৰ্ভাগ্যজনক কথা সেইটোহে যে যি সময়ত আমাৰ বৰদুৱাৰ বাগান বুলি নহয়, বৃহৎ এলেকাৰ মানুহবিলাকে বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে বুলি কৈ আছিল, সেই সময়ত 9 তাৰিখে এইফালে বিধানসভা চলি আছিল, আৰু সেইদিনা আকৌ তেখেত ইয়াত আহি এটা নতুন ভাৰ্চনৰ দিলে যে ট্ৰাইবেল টাউনশ্বিপ হ'ব। টাউনশ্বিপটো থাকিলেই, টাউনশ্বিপ সকলোৱে কৈছে, জয়ন্ত মল্ল বৰুৱাও কৈছে, হিমন্ত বিশ্ব মহোদয়েও কৈছে। একেদৰে আপোনাৰ আমাৰ নিজৰ মানুহ, যাক বাদ দিলে আমি আজিৰ সময়ত আমি চলিব নোৱাৰিম, তাৰ মূল প্ৰশাসক টংকেশ্বৰ ৰাভাই ক'লে বোলে এটা নতুন ভাৰ্চন ট্ৰাইবেল টাউনশ্বিপ হ'ব। এইবিলাক ট্ৰাইবেল টাউনশ্বিপ এইবিলাক বুজি নাপাওঁ, এইবিলাক নহয়, হ'বা নৰে, এইবিলাক মিছা কথা। আৰু তেখেত কেনেকৈ দুমুখীয়া কথা কয় তেখেতেহে জানিব, আমি বুজি নাপাওঁ। একেদৰে উকিয়ামত আপোনাৰ সেইদিনা ৰাভা ছাত্ৰ সন্থাই এক প্ৰতিবাদী ব্যৱস্থা লৈছে তাৰ স্থানীয় মানুহৰ লগত, আপোনালোকে গমেই পায়। তাতে আপোনাৰ 2খন মেঘালয়ৰ গাঁও আৰু 8খন কামৰূপৰ গাঁও, একেলগে 10খন গাঁও পুৰা উঠি যাব, আৰু বাকী 37খন গাঁও এফেক্টেড হ'ব। আকৌ যদি পিছুৱাই যায় তেতিয়া 240খনতকৈ বেছি গাঁও ডাউন ষ্ট্ৰীমত আপোনাৰ অসুবিধা পৰিব। তাত যেতিয়া প্ৰতিবাদ হৈ থাকে, হ'ব নালাগে বুলি সকলোৱে কৈছে, এককভাৱে কৈছে। ইয়াত আহি তেখেতে আমাৰ যেনেকৈ ট্ৰাইবেল টাউনশ্বিপ হ'ব লাগে বুলি কৈছে, তাতেই আকৌ কৈছে যে উকিয়ামত সৰু বান্ধ হ'লেও হ'ব পাৰে, 55 মেগাৱাট নহয়, 40 হওক, 35 হওক, 25 হওক। আল্টিমেটলি অসম চৰকাৰে যিটো কথা কৈছে, তেখেত আহি ইয়াতে কৈছে। তাৰ বাবে মই সভাত আগতে বুজিছোঁ যে প্ৰতিধ্বনি কৰা এজন মানুহ। তেনেকুৱা হ'লে আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মানুহবিলাকে দুখ পাব, বেয়া পাব, ইতিহাসত এটা বেয়া নাম ৰৈ যাব। গতিকে আমি আহ্বান কৰিছোঁ, এইফালে সংগ্ৰামী মঞ্চই হ'ব নালাগে বুলি কৈ থকাৰ পৰত তেখেতে হ'ব লাগে বুলি যি কৈ আছে, সেইটো অন্যায় হৈছে। তাৰ উকিয়ামৰ মানুহবিলাকক অন্যায় কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে, মিছা কোৱা হৈছে। একেদৰে আমাৰ ইয়াতো আমি ইয়াৰ হাজাৰ হাজাৰ মানুহে যেতিয়া বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে বুলি কৈছোঁ, তেখেতে আকৌ ট্ৰাইবেল টাউনশ্বিপ হ'ব লাগে বুলি কৈছে। এইটো ইতিহাসে ক্ষমা নকৰিব, এনেকৈ দুমুখীয়া নীতি গ্ৰহণ নকৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখিনি হয়, বিধায়ক মহোদয়ে আমাক ফোন কৰিছে। তেখেতে কৈছে যে যি হৈ গ'ল এক অনাকাংক্ষিত, আৰু আমি এই বিষয়খিনি সমাধান কৰাটো উচিত বুলি কৈছে। আৰু মই কওঁতে মই গোটেই কমিটিক কৈছোঁ। তেখেতে এষাৰ কথা কৈছে যে আমি যিখিনি ৰায়ত, সেইখিনি ৰায়তৰ কামখিনি আমি কৰিম, গতিকে আপোনালোকৰ কেনেকুৱা কি হয় এই কথাখিনি জনাব দিছে। আমাৰ তাৰ সমস্যাটো সমাধান নহয়, তাৰমানে তেখেতৰ সদস্য আছে। এই ক্ষেত্ৰত মোৰ ভাইটি, আমি যিহেতু একেলগে আলোচনা কৰিছিলোঁ, আমাৰ ৰায়ত কিমান আছে, মানুহ কিমান আছে, আৰু আমি তেখেতক সহায় কৰাটো উচিত বুলি মই ভাবোঁ। তাৰমানে আমাক পট্টা লাগে, আমি বেলেগ কথা নাজানো। পট্টা লাগিব, এখেতে কোৱাৰ দৰে যেনেকৈ আছে সিমানে লাগিব। এক লেচা মাটি আমি কমাব নাজানো আৰু নকমাম, এইটো চিধা কথা। গতিকে আদিত্য ভাইটিক মই দুআষাৰ ক'বৰ বাবে মই আহ্বান জনাইছোঁ। নমস্কাৰ। মই পোনপ্ৰথমে সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। গোটেই অসমৰ, আচলতে গোটেই অসমৰ ভূমি উচ্ছেদ সম্পৰ্কীয় যি সংবাদ, তাত বিশ্বৰ
দৰবাৰলৈ নিয়াৰ যি প্ৰচেষ্টা সেইটোৱে আচলতে সংবাদ মাধ্যমৰ যোগেদি হৈছে গতিকে সেইটো মই পুনৰবাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ লগতে অহা 24 তাৰিখৰ যি নাগৰিক সভা এই নাগৰিক সভাত আপোনালোকৰ যোগদান অতিকৈ আমাৰ বাবে কাম্য সেয়েহে আপোনালোকে আহক আৰু এই গোটেই উচ্ছেদ সম্পৰ্কীয় অকল বৰদুৱাৰে নহয় বৰদুৱাৰ উকিয়াম যিমানখিনি জাগাত এই ধৰণৰ ব্যৱস্থা হৈ আছে এই সকলোবোৰত আপোনালোকে আগভাগ লয় এইটো বন্ধ কৰাৰ প্ৰচেষ্টা যাতে হাতত লয় তাৰ বাবে অনুৰোধ জনাইছোঁ লগতে এটা কথা ক'ব বিচাৰিছোঁ বৰদুৱাৰ বাগানত যিখিনি মানুহ আছে তাৰ 2100 ফেমিলি আছে 2100 তাৰে 600 ৰায়তী থকা হ'ল ৰায়তী থকাৰো তাৰ ভাগ আছে আপোনাৰ 434খন হ'ল ৰায়তী খটীয়া অস্থায়ী ৰায়তী খটীয়া আৰু 164খন সেইটো হ'ল 30 চনা আবন্তিত মাটি আৰু এইখিনি গতিকে এইখিনি আছে আপোনাৰ তাৰ বাহিৰেও আপোনাৰ ৰঙামাটি শান্তিপুৰ লাডুগুৰি বুলি যি ঠাই আছে এইবিলাক নতুন চিমিনাৰ লগতে আছে এইবিলাকত আপোনাৰ প্ৰায় 500ৰো অধিক মাটি আছে আৰু সেই ফেমিলিখিনি যদি আমি একলগ কৰা যায় তেতিয়াহ'লে প্ৰায় 5,500 হৈ যাব এইখিনি আমাৰ থাকিলে শেষত আৰু এটা কথা ক'ব বিচাৰিছোঁ যেহেতু এজন বন্ধুৱে আপোনাৰ ফাইলৰ সম্পৰ্কত কথাখিনি ওলাইছে আমাৰ আদিত্য ৰাভা ডাঙৰীয়া আৰু গোবিন্দ ৰাভা ডাঙৰীয়া কৈছে যদিও তাত অকণমান কথা ৰৈ গৈছে মই আচলতে মোৰ ফেচবুক লাইভত মই লিখিছিলোঁ কথাখিনি তথাপি আপোনালোকক সুধিছে যিহেতু মই ক'ব বিচাৰিছোঁ যিটো 27 নৱেম্বৰত যোগেন মোহনৰ তাত যোৱাৰ আগতে 10 দিন আগত আমি আচলতে জঙাগুৰি আশ্ৰম বুলি এঠাইত আমি আলোচনা হৈছিলে এই সম্পৰ্কত আচলতে মন্ত্ৰীত যোৱাৰ আগতে কেনেধৰণৰ ফাইল প্ৰস্তুত কৰা হ'ব এই সকলোবোৰ সম্পৰ্কত আমি এটা আলোচনা বৈঠকত বহিছিলোঁ আৰু তাতে নিজে দেৱজিৎ নাফা ডাঙৰীয়াই নিজে যোগেন মোহনত যোৱাৰ যি যোগাযোগ ব্যৱস্থা দ্বিতীয় কথাটো হ'ল যোগেন মোহনত যোৱাৰ আগতে যিটো মানে স্মাৰক পত্ৰ এই গোটেইখিনি লিখাৰ দায়িত্ব আছিল আপোনাৰ দেৱজিৎ নাফা ডাঙৰীয়া আৰু তেখেতে কৈছিলে যে মই এদিনৰ আগত গৈ মই নিজে কম্পিউটাৰৰ কাম কৰোঁ যিহেতু মোৰ তাত গৈ পেলাই এইখিনি বনোৱাৰ কথা আছিলে তেখেতে তাৰপিছত আজি আহিব কালি আহিব এনেকৈ ৰওঁতে শেষ হৈ গ'ল 27 তাৰিখে যেতিয়া ফোন কৰিছে তেতিয়া 8:45 মই তেতিয়া মিৰ্জা মই ডিএমচিত আহিছিলোঁ আচলতে ডিএমচিত আহি আছিলোঁ মই মিৰ্জা পাইছিলোঁ অলৰেডি আৰু গোটেইখিনি ডাটা আচলতে পেন ড্ৰাইভত মোৰ তাত থাকে কাৰোবাক লাগিলে কিবা কৰিব লাগে মোৰ পৰা ওলোৱা হয় গতিকে মই এখন আচলতে স্মাৰক পত্ৰ আগতে দিয়া হৈছিলে সেইটো অকণমান মানে মিলাই পেলাই মই আচলতে বনাই থৈ দিছিলোঁ মই সন্দেহ আছিলে দেৱজিৎ নাফাৰ ওপৰত যে এতিয়ালৈকে কিয় কৰা নাই তেখেতে মোৰ লগত কিয় বহা নাই বাট যোগেন মোহনে মাতক বা নামাতক সেইটো ডাঙৰ কথা নহয় কিন্তু আমিতো প্ৰিপেয়াৰ কৰাটো দৰকাৰ আছিলে কিয় কৰা হোৱা নাই সেইকাৰণে মই এক্সট্ৰাকৈ এখন বনাই থৈ দিছিলোঁ আৰু সেইখনকে লৈ গোবিন্দ ৰাভাহঁতে আহিছিলে তাতে আচলতে এতিয়া কথাটো হ'ল দেৱজিৎ নাফাই যিটো কৈছে কথাখিনি গতিকে দোষটো আচলতে কাৰ তাত তেখেতে কিয় কৰা নহ'ল স্মাৰক পত্ৰখন কিয় নবনালে দ্বিতীয় কথাটো হ'ল যোগেন মোহনে যদি মাতিছিলে তেতিয়া 8:45 বজাত কিয় ফোন কৰা হ'ল তেখেতে অলৰেডি জালুকবাৰী পাইছে তেতিয়া জালুকবাৰী গৈ পোৱাৰ পিছত ফোন কৰাৰ কাৰণটো কি ক'ৰবাত নহয় ক'ৰবাত ৰহস্য এটা লুকাই আছে গতিকে এতিয়া বৰদুৱাৰ ৰাইজে বা অঞ্চলৰ ৰাইজে বুজি পাব বাকী নাই যিমানে নিজকে সত্য বুলি ক'লেও তাৰ গাত যে দোষ আছে সেই কথাটো মানে নিশ্চিত হৈ গৈছে গতিকে এইখিনিয়ে মোৰ ক'ব